কিতাপৰ বহু চৰ্চিত নহয়, বহু চৰ্চাৰ নহয়। বহুতে হয়তো গম পায়, বহুতে হয়তো গম নাপায় তেওঁ কবিতা লিখাৰ কথা। তাৰোপৰি বহু আলোচনী আৰু বাতৰি কাকততো প্ৰকাশ পাইছে কেইবাবাৰো, কিন্তু কবিতাবোৰ বহুত চৰ্চা হৈ থকা নাই। মই প্ৰথম ছমাহ এই দুৰ্ঘটনাটো ঘটি যোৱাৰ 6 মাহ 7 মাহমানলৈ মই একেবাৰে এপ্ৰিললৈকে মই একেবাৰেই তেওঁৰ গীতো শুনিব পৰা নাছিলোঁ। একদম মই লুকাই থাকোঁ, ক'ৰবাত দূৰত এটা গান বাজিলেও মই দুৱাৰ খিৰিকী বন্ধ কৰি সোমাই থাকোঁ। এনেকুৱা ধৰণৰ মানে মানসিক অৱস্থাৰ মাজত মই আছিলোঁ যে মই নিজে বুজি পোৱা নাছিলোঁ যে মই ইয়াৰ পিছত মই কি কৰিম, কেনেকৈ হ'ব। তেওঁৰ সংগীত অবিহনে, সংগীতক বাদ দি মই জীয়াই কেনেকৈ থাকিম। গতিকে সেই প্ৰশ্নবোৰৰ মই নিজে একো উত্তৰ পোৱা নাছিলোঁ, একো ধৰণৰ পথো বিচাৰি পোৱা নাছিলোঁ যে মই গান কেনেকৈ শুনো, দুটা শব্দও শুনিব নোৱাৰোঁ। মই বহুত মানসিক চিকিৎসকৰ ওচৰতো মই সেইখিনি সহায় ল'ব লগা হৈছিল। তেওঁলোকে কৈছিল যে তুমি আধা মিনিট শুনা, 10 ছেকেণ্ড শুনা, 20 ছেকেণ্ড শুনা, তেনেকৈ আৰম্ভ কৰা। যিবোৰ গানৰ লগত তোমাৰ খুব বেছি কানেকশ্যন নাই, খুব বেছি সংযোগ তুমি অনুভৱ নকৰা, তেনেকুৱা বিহুসুৰীয়া গীত বা তেনেকুৱা গীতৰ লগতে তুমি আৰম্ভ কৰাচোন। কিন্তু মই সেয়াও কৰা নাছিলোঁ। বিহুৰ দিনা ছমাহৰ তিথিৰ নিয়মবোৰ পালন কৰি শেষ কৰিছোঁ, আৰু মই দিনটো তেওঁৰ লগত বিহু বুলি দিনটো কথা পাতিছোঁ। তেওঁক মই কৈ আছোঁ যে তুমি কৈছিলা যে শেষ বুলি, সেইটো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। আমাৰ যাত্ৰা কিমানতে শেষ হ'ল নেকি? তোমাৰ লগত যিটো যাত্ৰা আৰম্ভ হৈছিল, সমাজমুখী সৃষ্টিমুখী যিটো যাত্ৰা, সংস্কৃতিমুখী যিটো যাত্ৰা, ইয়াতে শেষ নেকি গ'ল? দিনটো মই বহুত কথা পাতিলোঁ। তাৰপিছত মোৰ মনলৈ বাৰে বাৰে 3টা শাৰী আহি আছে। কি উত্তৰ মই সেইটো নাজানো। অধৰ নিথৰ পৰশ জঠৰ চকু পাথৰ। গোটেই দিনটো মোৰ মনত সেই 3টা শাৰীয়ে বাৰে 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 উকলি দি আছিল, আৰু মই নিজে মনত পৰা নাছিল ক'ৰ শাৰী। মই চেষ্টা কৰি আছিলোঁ অমানিশা গানটোৰ মাজৰ শাৰী নেকি, সেয়াও নহয়। ক'ত পঢ়িছিলোঁ, ক'ৰ আছিলে শব্দকেইটাটো? একেবাৰে জুবিনৰ শব্দ। তেওঁকো সুধি আছোঁ, গল্টি ক'ৰ আছিল, তুমি লিখা আছিল নেকি? তাৰপিছত মই তাক সুধিছোঁ। ৰাহুলে মোক 4 ঘণ্টাৰ পিছত উত্তৰ দিছে, শব্দ অনুভূতি কিতাপখনত 5 শাৰীৰ এটা কবিতা আছে, আপুনি চাওকচোন। অধৰ নিথৰ পৰশ জঠৰ চকু পাথৰ, সেয়াই চাগে তুমি, মই সুখী। সেই কবিতাটোৰে প্ৰথম 3 শাৰী আহি আছে, আৰু তেওঁ চাগে মোক সেয়াই উত্তৰ দিছে যে শেষ নহয়, কবিতাখিনি আছে। গতিকে সেই কবিতালৈ তুমি ওলাই যোৱা। মই সেইদিনা মই গধূলি লতাশিলত যন্ত্ৰৰ অনুষ্ঠানলৈ গ'লোঁ। মই গীত তেতিয়াও শুনিব পৰা হোৱা নাই, কিন্তু যেতিয়াই তেওঁলোকে আৰম্ভ কৰিছে পাৰ্থৰ ড্ৰামৰ ৰূপমে আৰম্ভ কৰিছে, তোমাক দেখা পালে সপোন জাগি উঠে, মোৰ এনেকুৱা লাগিল যে পূজাৰ আগতে আমি যে প্ৰতিমা আনি প্ৰতিষ্ঠা কৰোঁ, স্থাপন কৰোঁ, তাৰপিছত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। জুবিনৰ প্ৰাণ এই মঞ্চখনত প্ৰতিষ্ঠা কৰা হ'ল যন্ত্ৰৰ যোগেদি। মই সেয়ে অনুভৱ কৰিলোঁ, আৰু মই বহুত ভাগি পৰিছোঁ, বহুত কান্দিছোঁ, কিন্তু মই গান শুনিছোঁ। সেইদিনা 3টামান গান মই খুব ধৈৰ্যৰে মই শুনিবলৈ বহুত কষ্ট কৰি মই শুনিছোঁ, আৰু সেইটোৱে আৰম্ভণি। যন্ত্ৰৰ পৰা মোৰ গীত শুনা আৰম্ভ হ'ল। সেই দিনটো ধৰি মই গীত শুনিছোঁ। তাৰপিছত পিছদিনা মই পাৰ্থলৈ এটা মেছেজ দিছোঁ, পাৰ্থ, মই অকণমান দীঘলীয়াকৈ কৈছোঁ দেই কথাখিনি, আপোনালোকে আমনি পালেও মই অকণমান আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যিহেতু আজি এটা সুন্দৰ সন্ধিয়া, আৰু এই যন্ত্ৰৰ লগত মোৰ যাত্ৰাই নতুন আৰম্ভণি হৈছে, সেইকাৰণে মই আপোনালোকৰ লগত সেই কথাখিনি ভগাই ল'ব খুজিছোঁ, মই জনাব বিচাৰিছোঁ। তাৰপিছত পাৰ্থক মই মেছেজ দিছোঁ, পাৰ্থ, জুবিনৰ কবিতাবোৰ আছে, এনেকৈ বহুত মানুহে নাজানে, আৰু বহুত চৰ্চাও হোৱা নাই, কেতিয়াও পাঠ কৰাও হোৱা নাই, আমিও ভবা নাই আগতে। মই কেতিয়াবা এনেকুৱা কৰিব পাৰোঁ নেকি, তোমালোকৰ লগত মই অনুষ্ঠানবোৰলৈ যাব পাৰোঁ নেকি? আৰু আগৰ পৰাই সেই কথাটো মোক কৈয়ে আছিলে তেওঁলোকে, যে তুমি ওচৰে পাজৰে ক'ৰবাত হ'লে তুমি ওলাবাই, আমাৰ লগত যাবাই। মোৰ স্থানটো সদায় তাত। যেতিয়া জুবিনে গীত গাই ইয়াত পৰিৱেশন কৰে, মোৰ ৰাজাৰ পিছফালে এখন মই
চকী লৈ তাত বহি থাকোঁ প্ৰতিখন মঞ্চত, জুবিনৰ প্ৰতিটো অনুষ্ঠানত। আৰু মই তাতেই বহি পেলাই চাম, বা মই তেনেকেই ভাবিছিলোঁ। তাৰপিছত মই পাৰ্থক সুধিলোঁ যে মই সদায় গৈ পেলাই ৰাজাৰ পিছফালে বহি এতিয়ানো কি বুলি চাম, কেনেকৈ যাম, কিবা এটা কৰিব পাৰোঁ নেকি, এই কবিতাবোৰ বা গীতবোৰৰ লগত সংমিশ্ৰণ ঘটাই কিবা এটা কৰিব পাৰি নেকি, তুমি ভাবিবাচোন প্লিজ, আমি এটা ৰিকুৱেষ্ট। কিনো ৰিকুৱেষ্টৰ কথা কৈ আছা, তুমি মোক এনেকৈ কথা ক'ব লাগে নেকি, আমি এটা পৰিয়াল কৰিবা, এনেকৈ কথা নকয়। তুমি কি কৰিলে ভাল হ'ব বুলি ভাবিছা কোৱাচোন, আমি একেলগে কৰিম নহয়। তাৰপিছতে সেই কথাটো আৰম্ভণি হ'ল যে আমি সকলোৱে গ্ৰুপটোত ডিছকাছ কৰিলোঁ যে মই এটা কবিতা যদি জুবিনৰ সৰু সৰু কবিতা পাঠ কৰোঁ ৰূপমৰ গীতৰ লগত, বা আমাৰ কেইবাজনো আৰু গায়ক গায়িকা আছে, আপোনালোকে চিনাকি হ'ব, শুনিব গীত, তেওঁলোকৰ গীতবোৰ অনুষ্ঠানটোৰ মাজত কবিতা এটা দুটা যদি মই পাঠ কৰোঁ, তেওঁৰ শব্দ অনুভূতিবোৰ, তেওঁ ক'লে খুব ভাল হ'ব, আহাচোন কৰিছোঁ। আমাৰ মানুহে বিহুৰ মঞ্চ, তাতে মানুহে শুনিব জানো কবিতা, ভাল পাব জানো, বৰ হ'ব নেকি, আমনি পাব নেকি? কৈছে আমনি পালে মানুহে জনাব নহয়, তেতিয়া আমি বুজি পাম নহয় তেওঁলোকৰ ৰিয়েকশ্যনটো, কৰিতো চোৱা প্ৰথমতে, আহা ওলাই আহা। তাৰপিছত এদিন আমি সকলো বহিলোঁ, এঘণ্টাও নহয় নেকি সময়, চাগে এঘণ্টা 1.5 ঘণ্টামান আমি কবিতা দুটামান মিলালোঁ গীতবোৰৰ লগত, পাঠ কৰি চালোঁ। আৰু সেইদিনা মোৰ অন্তৰখনত এনেকুৱা এটা কিবা শান্তি লাভ কৰিলোঁ মই। তাৰপিছত এটা সাহস পালোঁ। আৰু জুবিনেতো মোক বিয়াৰ আগৰ পৰাই কৈছিল যে মই তোমাৰো নহয়, মই পৰিয়ালৰো নহয়, মইতো মানুহৰ, মই বিষ্ণুৰাভাৰ দৰে এদিন হয়তো ওলাই গুচি যাম, তুমি সেইখিনি বুজি পাব লাগিব, মই মানুহৰে শিল্পী। আৰু মই সঁচাকৈ মানুহৰ মাজলৈ ওলাই অহাৰ যেতিয়াই মই সেই সাহসখিনি পালোঁ, সেই বাটটো মোক জুবিনে দেখুৱালে, যন্ত্ৰৰ গোটেই এই পৰিয়ালটোৱে মোক সহায় কৰিলে ওলাই অহাত, আৰু তাৰপিছতে মই বহুতখিনি শক্তি পালোঁ। মই গান